পুলিচৰ নেক্সট ইণ্টাৰভিউ কেতিয়া হ'ব দৌৰা কেতিয়া হ'ব নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মানে মুখ্যমন্ত্ৰী মহোদয় আপোনালোকৰ যিটো আসাম পুলিচৰ ইণ্টাৰভিউ লগতে এডিআৰ ইণ্টাৰভিউ সম্পৰ্কে কিবা এটা ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে আপোনালোকে যদি ভাবিছিলে জুলাইত ইণ্টাৰভিউ হ'ব বা মে'ত হ'ব জুনত হ'ব যিবিলাক আপোনালোকে ভাবি আছিলে সেই ইণ্টাৰভিউসমূহ কেতিয়া হ'ব একজেক্ট ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আজি 6 তাৰিখে 6 এপ্ৰিল তাৰিখে এটা ডাঙৰ ঘোষণা কৰিলে কি ঘোষণা কৰিছে ইণ্টাৰভিউসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব মই সকলোখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো শুনাই দিম লগতে এই ভিডিঅ'ত ডিছকাছ কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু আপোনালোকে চেনেলটো লগৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ বা জব ৰিলেটেড আপডেটসমূহ পাই থাকে মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে আসাম পুলিচ আৰু এডিআৰইৰ এক্সাম সম্পৰ্কে মই আপোনালোকক ফিজিকেলটো সম্পৰ্কে মই আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ৰ বাইটটো শুনাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাই লওক পুলিচৰ নেক্সট ইণ্টাৰভিউ কেতিয়া হ'ব দৌৰা কেতিয়া হ'ব দিয়া হৈছিল আজি আপোনালোকে চিন্তা কৰক মোৰ চৰকাৰখনৰ 3 বছৰো হোৱা নাই 3 বছৰ নহওঁতে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো আগতে অসমত কেতিয়া ল'ৰা ছোৱালীয়ে এটকা খৰচ নকৰাকৈ চাকৰি পাইছিল এতিয়া ল'ৰা ছোৱালীয়ে বজাৰত ঘূৰা-ঘূৰি কৰি নাথাকে ল'ৰা ছোৱালীয়ে জানে যে পঢ়িলে চৰকাৰী চাকৰি পাম মই যেতিয়াই মিটিঙত যাওঁ মোক ল'ৰা ছোৱালীবিলাকে কি খুদে যে দাদা আমাৰ পুলিচৰ নেক্সট ইণ্টাৰভিউ কেতিয়া হ'ব দৌৰা কেতিয়া হ'ব তেতিয়া মই কওঁ যে জুলাই মাহত হ'ব আজি মই আপোনালোকক ক'ব খুজিছোঁ আমি 1 লাখ চৰকাৰী চাকৰি দিলোঁ আৰু এইবাৰ আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে দিম পুলিচত হ'ব শিক্ষকত হ'ব আৰু আমি নতুনকৈ 50,000 চৰকাৰী চাকৰি আমি অহা বছৰ কেইটাত দিবৰ বাবে চেষ্টা কৰিম আৰু আপোনালোকে জানে যে মই যদি কিবা কথা কওঁ সেই কথাখিনি কাৰ্যত পৰিণত কৰিবৰ বাবে মই সদায় চেষ্টা কৰোঁ ইলেকশ্যনৰ আগত আমি